সুপ্ৰভাত প্ৰথমটো বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অংশমান গোস্বামী খুদখুৰক ৰঙা চকু দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ লোকক হাৰাশাস্তি কৰা এটাও খুদখুৰ হাৰি যাব নোৱাৰিব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আৰু 2024 চনৰ পূৰ্বে অসমত সম্পূৰ্ণৰূপে খুদখুৰ আৰু দালালি নাইকিয়া কৰিব ৰাজ্য চৰকাৰে খুদখুৰক ৰঙা চকু দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ লোকক হাৰাশাস্তি কৰা এটাও খুদখুৰ হাৰি যাব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে ৰেহাই দিয়া নহব মাটিৰ দালালক মুখ্যমন্ত্ৰীৰ মন্তব্যৰ কিয় অংশ গৌৰৱেৰে জীয়াই থাকিব লাগিব দুখীয়া দৰিদ্ৰই অসমত নচলিব মাটিৰ দালালি অসমত বন্ধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্যত সম্পূৰ্ণৰূপে নোহোৱা হ'ব দালাল আৰু খুদখুৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে 2026 চনৰ ভিতৰত সম্পূৰ্ণৰূপে শেষ হ'ব দালাল শব্দ অসম আৰক্ষীয়ে ইতিমধ্যে বৃহৎ অভিযান আৰম্ভ কৰিছে আৰু খুদখুৰক দিছে ৱাৰ্ণিং ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসম আৰক্ষীক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা হৈছে খুদখুৰ নোহোৱা পৰ্যন্ত অসম আৰক্ষীয়ে অভিযান চলাই যাব বুলি তেখেতৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু সাধাৰণ ৰাইজৰ অভিযোগত অসম আৰক্ষীয়ে ধৰিব খুদখুৰক ইতিমধ্যে খুদখুৰৰ বিস্তৃত তালিকা প্ৰকাশ পাইছে আপুনি খুদখুৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰিব অভিযোগ পুনে পুনে আৰক্ষীক দিব পাৰিব সম্পূৰ্ণ গোপনে ৰখা হ'ব আপোনাৰ পৰিচয় অসম আৰক্ষীৰ তৰফৰ পৰা বাৰে বাৰে আহ্বান জনোৱা হৈছে জনাবলৈ বিচাৰিছো খুদখুৰক ৰঙা চকু দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুদখুৰৰ লগতে মাটিৰ দালালি সম্পূৰ্ণৰূপে অসমত বন্ধ কৰাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সাধাৰণ লোকক হাৰাশাস্তি কৰা খুদখুৰ হাৰি যাব নোৱাৰিব ৰেহাই দিয়া নহব মাটিৰ দালালক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্যটো আমি আপোনালোকক শুনাবলৈ যত্ন কৰিম গৌৰৱেৰে জীয়াই থাকিব লাগিব দুখীয়া দৰিদ্ৰই আমি আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ মন্তব্য দুখীয়া দৰিদ্ৰক ন্যায় প্ৰদান কৰাৰ লক্ষ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুদখুৰ আৰু দালাল শব্দ 2026 চনৰ ভিতৰত অসমৰ পৰা নাইকিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে যোৱাকালিৰ দিনটোত মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক নিৰাময়ৰ বাবে কাম কৰিছো এফালে যদি বিকাশৰ বাবে কাম কৰিছো আনফালে আমি অসমৰ ৰাইজৰ মাজত বহু দিনৰ পৰা বিৰাজ কৰি থকা আমি যিবিলাক সামাজিক ব্যাধি তাক আমি দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো আমাৰ সাধাৰণ ৰাইজক সুদৰ নামত বিভিন্ন ধৰণে অত্যাচাৰ কৰা খুদখুৰে হওক মাটি দালালে হওক কাকো আমি এৰি দিয়া নাই আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যাতে গৌৰৱেৰে সৈতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি সমাজ ব্যৱস্থাৰ মাজত থকা দালাল ব্যৱস্থা আদি সম্পূৰ্ণৰূপে আমি অসমত উৎখাত কৰাৰ বাবে কাম হাতত লৈছো দুটা বছৰৰ ভিতৰতে লাহে লাহে আমি খুদখুৰ সকলৰ বিৰুদ্ধে মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব দালালি কৰাৰ ৰাস্তাই নাথাকিব এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে প্ৰতিগৰাকী খুদখুৰ আৰু মাটিৰ দালালক উৎখাত কৰিব অসম চৰকাৰে ইতিমধ্যে অসম আৰক্ষীক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰা হৈছে আপোনাৰ সন্মুখতে যদি তেনে খুদখুৰৰ প্ৰমাণ আছে বা খুদখুৰে বহু লোকক হাৰাশাস্তি কৰা দেখিছে তেনে খুদখুৰৰ বিৰুদ্ধে আপুনি অসম আৰক্ষীক অভিযোগ দিব পাৰিব আৰু আপোনাৰ অভিযোগ বা আপোনাৰ যি পৰিচয় সেই পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰাখিব দুখীয়া দৰিদ্ৰই অসমত গৌৰৱেৰে জীয়াই থাকিব পাৰিব লাগিব অসমত নচলিব মাটিৰ দালালি
2024 চনৰ পূৰ্বে অসমত দালালি শব্দ নাইকিয়া কৰি দিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যটো আগবঢ়াইছো। আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক নিৰাময়ৰ বাবে কাম কৰিছো। এফালে যদি বিকাশৰ বাবে কাম কৰিছো, আনফালে আমি অসমৰ ৰাইজৰ মাজত বহু দিনৰ পৰা বিৰাজ কৰি থকা আমি যিবিলাক সামাজিক ব্যাধি তাক আমি দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। আমাৰ সাধাৰণ ৰাইজক সুদৰ নামত বিভিন্ন ধৰণে অত্যাচাৰ কৰা সুদখোৰে হওক, মাটিৰ দালালে হওক, কাকো আমি এৰি দিয়া নাই। আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যাতে গৌৰৱেৰে সৈতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি সমাজ ব্যৱস্থাৰ মাজত থকা দালাল ব্যৱস্থা আদি সম্পূৰ্ণৰূপে আমি অসমত উৎখাত কৰাৰ বাবে কাম হাতত লৈছো। 2 বছৰৰ ভিতৰতে লাহে লাহে আমি খুদখুৰ সকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো। মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব। দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছো। আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক নিৰাময়ৰ বাবে কাম কৰিছো। এফালে যদি বিকাশৰ বাবে কাম কৰিছো, আনফালে আমি অসমৰ ৰাইজৰ মাজত বহু দিনৰ পৰা বিৰাজ কৰি থকা আমি যিবিলাক সামাজিক ব্যাধি তাক আমি দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো। আমাৰ সাধাৰণ ৰাইজক সুদৰ নামত বিভিন্ন ধৰণে অত্যাচাৰ কৰা সুদখোৰে হওক, মাটিৰ দালালে হওক, কাকো আমি এৰি দিয়া নাই। আমাৰ ৰাজ্যখনত দুখীয়া দৰিদ্ৰ মানুহে যাতে গৌৰৱেৰে সৈতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি সমাজ ব্যৱস্থাৰ মাজত থকা দালাল ব্যৱস্থা আদি সম্পূৰ্ণৰূপে আমি অসমত উৎখাত কৰাৰ বাবে কাম হাতত লৈছো। 2 বছৰৰ ভিতৰতে লাহে লাহে আমি খুদখুৰ সকলৰ বিৰুদ্ধে, মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো। মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব। দালালি কৰাৰ ৰাস্তাই নাথাকিব। এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছো। এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে। খুদখুৰক ৰঙা চেকু দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ লোকক হাৰাশাস্তি কৰা এটাও খুদখুৰ অসম চৰকাৰৰ চকুৰ পৰা, অসম চৰকাৰৰ দৃষ্টিৰ পৰা হাৰিত যাব নোৱাৰিব। ৰেহাই দিয়া নহ'ব মাটিৰ দালালকো। খুদখুৰৰ লগতে মাটিৰ দালালৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱেৰে জীয়াই থাকিব লাগিব অসমৰ দুখীয়া দৰিদ্ৰই। অসমত নচলিব মাটিৰ দালালি। ৰাজ্যত সম্পূৰ্ণৰূপে নোহোৱা হ'ব দালাল আৰু খুদখুৰ। 2026 চনৰ ভিতৰত সম্পূৰ্ণৰূপে শেষ হ'ব দালাল শব্দ। অসম আৰক্ষীয়ে ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে খুদখুৰ বিৰোধী অভিযান। খুদখুৰ শেষ নোহোৱা পৰ্যন্ত অভিযান চলাই যাব অসম আৰক্ষীয়ে। সাধাৰণ ৰাইজৰ অভিযোগত অসম আৰক্ষীয়ে খুদখুৰক গ্ৰেপ্তাৰ কৰিব। আপুনি খুদখুৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰে, অভিযোগ দিব পাৰে আৰু আপোনাৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰাখিব অসম আৰক্ষীয়ে। এনেদৰে আজিৰ দিনটোতো অসম আৰক্ষীয়ে তীব্ৰতৰৰূপে অব্যাহত ৰাখিছে খুদখুৰ বিৰোধী অভিযান। আৰু যোৱাকালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে খুদখুৰ আৰু মাটিৰ দালালৰ বিৰুদ্ধে।